ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত হাতী মানুহৰ ভয়াৱহ সংঘাত বিশেষকৈ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত হাতী মানুহৰ ভয়ংকৰ পৰিণতিত প্ৰতিদিনে নিদ্ৰা হৰণ কৰিবলগীয়া হৈছে ভূটান সীমান্তৰ অঞ্চলবাসীয়ে খৰাং গ্ৰীষ্মপ্ৰবাহ খাদ্য আৰু খোৱাপানীৰ সমস্যাই হস্তিকুললৈ নমাই আনিছে ভয়াৱহ বিপদ জিলাখনত হাতী মানুহৰ ভয়ংকৰ পৰিণতিৰ মাজতেই পুনৰ ভেৰগাঁৱৰ শুক্লাইত উদ্ধাৰ হয় এটা প্ৰকাণ্ড ৬০ বছৰীয়া মৃত মাখুন্দি গৰ্ভৱতী বন্যহস্ত্ৰী বিদ্যুৎপৃষ্ট হৈ মৃত্যুৰ মুখত পৰাৰ সন্দেহ হাতীটোৰ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগ আৰক্ষী প্ৰশাসন আৰু ডিমাকুচি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসকৰ লগতে বৰ্ণতি অভয়াৰণ্যৰ বনকৰ্মী বন বিষয়া উপস্থিত হয় বছৰ বছৰ ধৰি বন্যহস্তীৰ উপদ্ৰৱ চলি অহাৰ পিছতো কুম্ভকৰ্ণৰ নিদ্ৰাত বিয়াগুম বন বিভাগ আৰু স্থানীয় জনপ্ৰতিনিধিৰ ওপৰত ক্ষোভ উজাৰিছে প্ৰকৃতিপ্ৰেমীৰ লগতে দল সংগঠনে এৰাউণ্ড মই খবৰটো পালোঁ এৰাউণ্ড ৬টামান বজাত আপুনি কেইটা বজাত খবৰ পাইছিলে একৰ্ডিংলি আমি ভেটেনেৰী ডক্টৰক ফোন কৰিলোঁ ফোন কৰি পেলাই যিজন একচুৱেলি আহে তেওঁ আহিব পৰা নাই তেওঁ কিবা ছুটীত আছে বুলি বেলেগ এজন আমাৰ বাইদেউক খবৰ কৰিলোঁ বাইদেউ আহি পালে এতিয়া বাইদেউ পষ্টমৰ্টমটো কৰি আছে আপুনি দেখিছে পষ্টমৰ্টম কৰাৰ পিছত আমি বস্তুটো একচুৱেলি কি হৈছিলে এইটোত আমি ফাইনেলি ক'ব পাৰিম আৰু পষ্টমৰ্টমটো হৈ যাওক এতিয়ালৈকে গম পোৱা হোৱা নাই এই চেম্পল কালেক্ট কৰিব এতিয়া আৰু হাতী মানে ফিমেল হয় প্ৰেগনেণ্টো আছিলে সেইখিনি আৰু 60 মান হ'ব 60 ইয়াৰ্ছ মান হ'ব স্যাৰ ইতিমধ্যে জানিব পৰা গৈছে কিবা সেনেকুৱা ধৰণৰ আছে আমি ইনভেষ্টিগেট কৰিমেই আমি জাষ্ট আমি PM ৰিপৰ্টটোৰ কাৰণে ৰখি আছোঁ আৰু ইনভেষ্টিগেট কৰাৰ পিছত যদি সেনেকুৱা ধৰণৰ হয় আমি বিহিত ব্যৱস্থা ল'ম ডিপাৰ্টমেণ্টেল ৰুলছ এণ্ড ৰেগুলেশ্যনৰ হিচাপত ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ এগেইনষ্টত যদি দৰকাৰ হয় FIR দিব লাগে FIR দিব লাগে এতিয়া আমি পষ্টমৰ্টমখিনি জাষ্ট ষ্টাৰ্ট হৈছেতো পষ্টমৰ্টম ৰিপৰ্টখিনি কামখিনি কৰি আছে সেইখিনি হৈ যাওক হৈ যোৱাৰ পিছত আমি বস্তুটো ফাইনেলি এটা ডিচিশ্যন ল'ম আৰু কোনফালে যাম এইটো এৰিয়াত কিবা এনেকুৱা আছে নেকি এইটো এৰিয়াত মানে জাক ঘূৰি থকা এৰিয়াই হয় আগৰ কিবা ৰেকৰ্ড আছে নেকি হাতী আহি থাকে কিন্তু এনেকুৱা ৰেকৰ্ড আছে নেকি হাতী মৰা কোন জায়গাত এইটো যিখিনি ফিজিকেল এক্সামিনেশ্যন কৰিছোঁ পষ্টমৰ্টেমটো বৰ্তমান চলিহে আছে ইণ্টাৰনেল অৰ্গেনছখিনি আমি এতিয়ালৈকে এক্সামাইন কৰিবলৈ সক্ষম হোৱাই নাই কিন্তু এক্সটাৰ্নেলি যিখিনি আমি চাইছোঁ তাৰ সুৰটোত যোনটো ট্ৰাংক হয় ট্ৰাংকত আমি স্কিন এবলেশ্যন পাইছোঁ যোনটো মষ্ট প্ৰবেবলি আপোনাৰ ইলেক্ট্ৰকিউশ্যনৰ ফলত হ'ব পাৰে যিহেতু এইটো অঞ্চলত মানে হাতীৰ উৎপাতৰ কাৰণে ঘৰে ঘৰে কাৰেণ্টৰ কাটা তাঁৰ চবেই ব্যৱহাৰ কৰে তাৰ ফলত মৃত্যু হ'ব পাৰে বুলি আমি বৰ্তমান ছাছপেক্ট কৰিছোঁ বাকী আৰু আপোনাৰ লেবৰেটৰীলৈ আমি চেম্পল পঠোৱাৰ পিছতহে কনফাৰ্মেটৰী আমি কি কাৰণত মৃত্যু হৈছে সেইটো সঠিককৈ ক'ব পাৰিম বৰ্তমান আমাৰ এতিয়া ছাছপেক্ট ইলেক্ট্ৰকিউশ্যনতে মৃত্যু হোৱা বুলি আমি মানে অনুমান কৰিছোঁ এনেইতো ধৰক যিহেতু ইয়াতে কাটা তাঁৰৰ কথাটো মই অলৰেডি কৈছোঁৱে ইলেক্ট্ৰকিউশ্যনৰ ফলত মানে সঘনে মৃত্যুটো কমন ৰিজন সেইটোৱে দেখা যায় তাৰ উপৰিও কিছুমান বয়সৰ কাৰণেও মৰে আৰু অন্যান্য কিছুমান বেমাৰৰ কাৰণেও মৰা দেখা যায় কিন্তু মষ্ট কমনলি যিখিনি আমি এতিয়ালৈকে পাইছোঁ আৰু সেইটো ইলেক্ট্ৰকিউশ্যনৰ ফলতে সৰহভাগ মৃত্যুমুখত পৰা দেখা যায় ভেৰগাঁও টংলাৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক
তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।